আজি মই ইয়ামি ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? নিশ্চয় ভাল। আজি মই ইমান বঢ়িয়া এটা ৰেচিপি আনিছোঁ। এয়া হ'ল মেংগ' চীজ কেক। এইটো খাবলৈ খুব ভাল লাগে, ইমান ভাল লাগে যে আপুনি এবাৰ খালে বাৰে বাৰে খাই থাকিবৰ মন যাব। তাৰ বাবে লৈছোঁ চীজ আৰু বাটাৰ আৰু আম দুটা। এতিয়া মই বিস্কুট লৈছোঁ, এই বিস্কুটটোৱে ল'ব আপোনালোকেও। এই বিস্কুটটো ধুনীয়াকৈ মই মিহি মিহি কৰি লৈছোঁ, এনেদৰে মিহিকৈ। গ্ৰাইণ্ডাৰতো মিহি কৰি ল'ব পাৰে, লগতে মেল্টেড বাটাৰ কৈ সানি ধুনীয়াকৈ অকণমান সমান কৰি অকণমান টাইম মই ফ্ৰিজত আধা ঘণ্টাৰ বাবে ৰাখি দিছোঁ ছেট হ'বলৈ। এতিয়া মই আনপিনে মই চীজখিনি ধুনীয়াকৈ এনেকৈ টুকুৰা টুকুৰ কৰি লৈ তাত অকণমান সানি দিছোঁ। হানিটো অকণমান দিলেই হ'ব, আপোনালোকৰ চইচ হিচাপত। আৰু আম অকণমান দি ভালদৰে গ্ৰাইণ্ডিং কৰি লৈছোঁ। এতিয়া মই বিস্কুটখিনিৰ ওপৰত সেইখিনি ঢালি দিছোঁ, ধুনীয়াকৈ ঢালি দি সমান কৰি দিছোঁ। আৰু লগতে আম অকণমান বেলেগকৈ পিউৰি বনাই তাৰ ওপৰত দি দিছোঁ। আৰু এইটো মই 2 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। 2 ঘণ্টা হৈ গ'ল। এতিয়া মই ফ্ৰিজৰ পৰা বাহিৰ কৰি আনিছোঁ দেই, ৰেডি খাবলৈ। এতিয়া মই কাটি দেখুৱাই আহিছোঁ দেই। বঢ়িয়া, ইমান বঢ়িয়া হৈছে, কাৰণ একেবাৰে ফ্ৰিজত আছিলে, ঠাণ্ডা হৈ আছে। মেংগ' চীজ লগতে বিস্কিট দিছিলোঁ নহয়, গতিকে ইমান বঢ়িয়া আৰু ইমান কম সময়ত ইমান সহজে বনাব পৰা এটা ৰেচিপি। বনাই খাব দেই আপোনালোকে। বাই।